নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াতে আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ ত্ৰয়োদশ অধ্যায়ৰ অনুশীলনী 13.2 ইয়াতে মই কুৱেশ্যন নম্বৰ 5 ৰ পৰা কুৱেশ্যন নম্বৰ 8 লৈ গতিকেইটা অতি সহজ পদ্ধতিত ভালদৰে কৰি দিছো আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো চোৱাৰ পাছত আৰু বেলেগ ভিডিঅ' চাই থাকিব নালাগে আৰু এইখিনিৰ মাজত তোমালোকলৈ এটা মোৰ ফালৰ পৰা মোষ্ট ৰিকুৱেষ্ট যে এই ভিডিঅ'বোৰ তোমালোকৰ ভালৰ কাৰণে অতি কষ্টৰে বনোৱা হয় গতিকে তোমালোকে যদি এতিয়ালৈকে মোৰ ভিডিঅ'বোৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ লাইক কৰিব ঠিক আছে গতিকে এতিয়া আমি আহো কুৱেশ্যন নম্বৰ 5 লৈ কুৱেশ্যন নম্বৰ 5ত কৈছে যে উলটি থকা শংকু আকৃতিৰ এটা পাত্ৰ আছে ইয়াৰ উচ্চতা হ'ল 8 সেন্টিমিটাৰ আৰু মুক্ত হৈ থকা শীৰ্ষভাগৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ ইয়াৰ কাণলৈকে চপচপীয়াকৈ পানী ভৰোৱা হ'ল যেতিয়া 0.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ গোলাকাৰ কেইটামান হিহৰ গুলি পাত্ৰটোত ভৰোৱা হ'ল এক পাত্ৰৰ 1/4 পানী ওলাই পৰিল পাত্ৰটোত ভৰোৱা হিহৰ গুলিৰ সংখ্যা নিৰ্ণয় কৰা গতিকে এতিয়া আমি এইটো কৰিম আমি এইটো 5 নম্বৰ solution ঠিক আছে 13.2 আমি 5 নম্বৰ solution আমি ইয়াতে লিখিম যে হিয়াৰ মানে ইয়াত মানে এনেকে আছে দে উলটি থোৱা মানে শংকুটো বলে আমাৰ এনেকে আছে ওকে এনেকে আছে গতিকে ইয়াৰ উচ্চতা আমাৰ প্ৰশ্নটোতে আমাক কিমান বুলি কৈ থৈ দিছে 8 সেন্টিমিটাৰ বুলি কৈ থৈ দিছে হয়নে আৰু আমাক উচ্চতা আমাক 8 সেন্টিমিটাৰ বুলি কৈ থৈ দিছে আৰু ব্যাসাৰ্ধ আমাক কিমান বুলি কৈ থৈ দিছে 0.5 ওকে এতিয়া ইয়াতে আমি লিখিব লাগিব যে কি শংকু আকৃতিৰ পাত্ৰটোৰ উচ্চতা h is equal to কিমান 8 সেন্টিমিটাৰ ওকে 8 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধ r equal to আমাক কিমান বুলি কৈ থৈ দিছে r equal to 5 সেন্টিমিটাৰ ঠিক আছে গতিকে আৰু মই লিখিলো যে শংকু আকৃতিৰ পাত্ৰটোৰ আয়তন কিমান আমাৰ 1/3 পাই r স্কয়াৰ h তাৰ পিছত আমি লিখিম যে গোলাকাৰ হিহৰ বস্তুৰ ব্যাসাৰ্ধ লিখিম যে কি গোলাকাৰ হিহৰ গুলিৰ ব্যাসাৰ্ধ r equal to কিমান 0.5 সেন্টিমিটাৰ কিন্তু গোলাকাৰ হিহৰ গুটিকেইটাৰ কিমান দিছে 0.5 সেন্টিমিটাৰ তাৰ পিছত আমি লিখিম যে পাত্ৰটোত ভৰোৱা হিহৰ গুলিৰ সংখ্যা এটা লিখি দিলো আমি লেট পাত্ৰটোত ভৰোৱা হিহৰ গুলিৰ সংখ্যা আমি x বুলি ধৰি ললো কিমান পাত্ৰটোত ভৰোৱা হিহৰ গুলিৰ সংখ্যা x গতিকে আমি এখানে লিখলো যে পাত্ৰটোৰ পৰা 1/4 পানী ওলাই আহে নাও আমি এটা লিখবা লাগিব যে নাও পাত্ৰটোত ভৰোৱা গোলকৰ হিহৰ গুলিৰ নাও পাত্ৰটোত ভৰোৱা মানে হিহৰ গুলিৰ আয়তন কিমান ইকুৱেল টু পাত্ৰটোৰ পৰা ওলাই অহা পানীৰ আয়তন তো পাত্ৰটোৰ পৰা ওলাই অহা গুলিৰ আয়তন হয়নে নাই ইয়াতে আমি লিখবা লাগিব যে x into 44.1/3 into এটো সৰি এখানে মই কি আছে গতিকে এতিয়া কি থাকিল আমাৰ গোলকৰ হিহৰ মানে পাত্ৰটোত ভৰোৱা গোলকৰ হিহৰ
মানে গুলিৰ আয়তন কিমান হ'ব আমাৰ x ইনটু আমাৰ এইটো 4/3 পাই r কিউব ইকুৱেল টু আৰু এইটো হ'ব আমাৰ ইফালে পাত্ৰটোৰ পৰা ওলাই অহা পাত্ৰটোৰ পৰা মানে আমাৰ 1/4 ইনটু 1/3 পাই r স্কুৱেৰ h গতিকে এতিয়া আমি কি কৰিব লাগিব x ইনটু হয়নে x ইনটু 4 ইনটু 0.5 হোল কিউব ইকুৱেল টু 1/4 ইনটু 5 স্কুৱেৰ ইনটু 8 মানে মানকেইটা বহাই গৈছোঁ বুজি পাইছানে গতিকে ইয়াৰ আমাৰ কি হৈছে কোনটো কোনটো কাটা যাব ইয়াৰে 3 যাব আৰু ইয়াৰে 3 যাব ইয়াৰে 4 যাব না 4 টো নাযায় ঠিক আছে ইয়াৰে 3 যাব আৰু ইয়াৰে 3 যাব ইয়াৰে পাই যাব আৰু ইয়াৰে পাই যাব মানে একবাৰ যাব আৰু হেতু কথা বুজাইছে গতিকে আমাৰ কাটা যাওঁতে হিতে আমাৰ কিমান বাকি থাকিল x * 4 ইনটু ইয়াৰে মান 0.5 হোল কিউব ইকুৱেল টু ইয়াতে অনলি 1/4 থাকিল আৰু মানে 5 স্কয়াৰ h মানে 8 হনে x ৰ মানটো যেতিয়া মই ওহাই ৰাখিম ওহাই ৰাখিলে এফালে আমাৰ কিমান থাকিল 5 দুটা থাকিল ইনটু 8 আৰু এটো ফালেটো আমাৰ 4 টো থাকিলে এটো ফালৰো 4 টো আহিবনে ইনটু আৰু 0.5 হোল কিউব টো হ'ব মানে তিনটা 0.5 কৰি দিলো আমি একেলগে হেতু থাকিব তাৰ পিছত আমি এতিয়া যদি ইহতক যদি কটাকটি কৰো কটাকটি কৰিলে আমাৰ কিমান হ'ব ওপৰতটো 5 * 5 * 8 থাকিব তলতটো 4 * 4 থাকিবই কেৱল তলৰ গিটা আমাৰ 5 তিনো তাৰে দশমিক উঠাই দিলো দিয়াৰ কাৰণে ওপৰত একোটাকে আমাৰ কি আহি যাব 10 আহি যাব ইয়ালৈকেটো বুজিয়ে পাইছা ন গতিকে এইখিনি যদি আমি যদি কাটাকাটি কৰো কাটাকাটি কৰিলে এই 5 কেনসেল এইটো 5 কেনসেল এইটো 5 ৰে এইটো 10 কেইবাৰ গল 2 বাৰ গল এই 2 এৰে 4 কেইবাৰ গল 2 বাৰ গল 2 2 4 আকৌ এই 2 এৰে এই 2 এৰে এই 10ক 5 বাৰ গল ঠিক আছে গতিকে 5 বাৰ গল এবাৰ আকৌ যাব 2 2 4 2 5 10 হয়নে আকৌ এইটো 2 এৰে এইটো আথক যাব 4 2 4 8 গতিকে ওপৰত কিমান থাকিল আমাৰ 4 * 5 * 5 5 5 5 4 20 20 5 100 গতিকে আমাৰ হিয়ৰ গুটি কিমানটা আছিল 100টা এইটো এনসার বুজি পাইছা তোমালোক এইবাৰ আমি কৰিম কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6 ত আমাক কি কৈছে যে এটা গোটা লোহাৰ খুঁটা 220 সেন্টিমিটাৰ উচ্চতা আৰু 24 সেন্টিমিটাৰ ভূমি বিশিষ্ট বেলনৰে গঠিত যাৰ ওপৰভাগ 60 সেন্টিমিটাৰ আৰু উচ্চতা আৰু 8 সেন্টিমিটাৰ 60 সেন্টিমিটাৰ উচ্চতা আৰু 8 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত আন এটা বেলনে আবৃত কৰি আছে খুঁটাটোৰ ভৰ নিৰ্ণয় কৰা যদি 1 ঘন সেন্টিমিটাৰ লোহাৰ ভৰ প্ৰায় 8 গ্ৰামকৈ হয় ঠিক আছে গতিকে আমাৰ আছে কেনকে যে এনেকুৱাকে এটা লোহাৰ খুঁটা বুলি কৈছে দেই বেলনাখৰি গতিকে ইয়াৰ ওপৰত বোলে এনেকে বোলে ই আছে তোমাৰ এনেকে আৰু এটা এনেকে আছে ঠিক আছে এনেকে আছে তাৰ পিছত এইটো হৈছে আমাৰ কিমান 60 সেন্টিমিটাৰ এইটো হৈছে আমাৰ 220 সেন্টিমিটাৰ এইটো হৈছে আমাৰ ব্যাসাৰ্ধ 24 সেন্টিমিটাৰ হয়নে ব্যাস মান আৰু এইটোৰ ব্যাস আমাৰ কিমান এইটোৰ ব্যাস আমাৰ 8 সেন্টিমিটাৰ এনেকৈ আমাক যোগগিতা দিয়া আছে ওকে গতি ইয়াতে আমি লিখি লম যে ধৰা হল এই খুঁটাৰ ওপৰত ধৰা হল এই খুঁটাৰ ওপৰত মানে বি খুঁটা ধৰা হল এই খুঁটাৰ ওপৰত মানে বি খুঁটাটো স্থাপন ধৰা হল এই খুঁটাৰ ওপৰত আমাৰ বি খুঁটাটো স্থাপন কৰা আছে মই লিখিলো যে হিয়াৰ মানে ইয়াতে এই খুঁটাৰ উচ্চতা h1 equal to 220 সেন্টিমিটাৰ ওকে ব্যাস কিমান ব্যাস আমাৰ 24 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধ আমাৰ কিমান 24 যদি মই 2 দি হৰণ কৰো কিমান যাব 12 মানে ব্যাসাৰ্ধটো আমি পাই গেলো 12 সেন্টিমিটাৰ ন আৰু আমি এইটুক এই খুঁটা আৰু এইটুক বি খুঁটা বুলি নামকৰণ কৰিছো দেই তোমালোকৰ হবে কি এই খুঁটা বি খুঁটা মানে জাস্ট চিনাকিৰ কাৰণে নামটো দিছো আৰু ঠিক আছে কাৰণ দুটা খুঁটা আছে যেহেতু তাৰ ওকে ইয়ালৈকে বুজি পাইছা তোমালোক এবাৰ আমি লিখিম আৰু আমি লিখিম যে কি বি খুঁটাৰ উচ্চতা আমি লিখিম যে কি
বি সূতাৰ উচ্চতা h2 = 60 সেন্টিমিটাৰ হয়নে নাই ব্যাসাৰ্ধ কিমান ব্যাসাৰ্ধ r2 = 8 সেন্টিমিটাৰ এতেকে গোটা লোহাৰ সূতাটোৰ আয়তন কিমান হ'ব আমাৰ এই সূতাৰ আয়তন প্লাস বি সূতাৰ আয়তন এই সূতাটো কিমান হ'ব আমাৰ পাই r² h মানে 1 দিছো বুজি পাইছানে কিয় 1 দিছো ইয়াতো মই 1 দিব লাগিছিল একচুয়ালি তেতিয়াই আমি মানে গম পাম কাৰণ আমাৰ ব্যাসাৰ্ধ দুটো আছে ইয়াতে r2 দিছো আৰু ইয়াতো আমি r1 দিছো দে তেতিয়া আমি গম পাম যে মানে r1 r2 মানে কি যে প্ৰথমটো 1 ৰ দ্বাৰা খুচাইছো আৰু দুই নম্বৰটো মানে 2 ৰ দ্বাৰা খুচাইছো ডাবল থাকিলে তো গমে পানে নাম চিন পোৱাৰ কাৰণে তেনেকে দিয়া হয় গতিকে পাই r² h আৰু প্লাস পাই r² মানে 2 দিছো আৰু পাই r² h এটো 2 দিছো এটো 1 বুজি পাইছানে সূত্ৰকিটা সেম পাই r² h পাই r² h কেৱল চিনাকিৰ কাৰণে 1 2 নামকৰণ কৰাই দিছো ওকে তাৰ পিছত এতিয়া আমি ইয়াৰ পৰা পাইটো কমন ল'ব পাৰো ব্ৰেকেটৰ ভিতৰত থাকিব আমাৰ r1 h1 ইয়াতে থাকিব আমাৰ r² 2 h2 খিনি থাকিব গতিকে পাইৰ মান 3.14 তাৰ পিছত r1 ৰ মান 12 স্কয়াৰ হ'ব r² আছে যেটো ইনটু তাৰ পিছত h ৰ মান 220 প্লাস r2 ৰ মান আছে তোমাৰ 8 মানে কিমান আছে 8 ইনটু 60 r2 ৰ মান 8 স্কয়াৰ হ'ব মানে নাই গতিকে এইখিনি আমি মান পুট কৰিলো গতিকে এতিয়া যদি আমি যদি এইখিনি যদি ভাঙো কিমান হ'ব কোৱা দশমিক উঠি দিলে 314 তলত 100 আহি যাব 12 12 গুণ 144 পুৰাণ 220 যোগ 8 গুণ 66 ইনটু 60 ইকুৱেল টু ওপৰত থাকিল আমাৰ 314 ডিভাইড বাই 100 এখিনি পুৰাণ কৰিলে হ'ব আমাৰ 31680 প্লাস আৰু এটা হল আমাৰ 3840 হয়নে কি হ'ব আমাৰ 3840 equal to 314 divided by 100 into 35520 গতিকে ইয়াৰে এটা 0 কাটা গল আৰু ইয়াৰে এটা 0 কাটা গল ঠিক আছে গতিকে ইয়াতে হল আমাৰ 31.4 into 3552 এখিনি যদি মই পূৰণ কৰো কিমান হ'ব 11,1,1,3,5,3,5,3,2,8 তাৰ পিছত দশমিক ইমান সেন্টিমিটাৰ কিউব যেহেতু আমাৰ 1 সেন্টিমিটাৰ কিউব লোৰ ভৰ কিমান বুলি কৈছে আমাক ভৰটোৱে গণনা কৰিব ইমান সেন্টিমিটাৰ লোৰ কিউব ভৰ কিমান আমাৰ 8 গ্ৰাম এতেকে 11,1,1,532.8 সেন্টিমিটাৰ কিউব লোৰ ভৰ কিমান হ'ব আমাৰ ইমান লোৰ ভৰ ইয়াৰ লগত পূৰণ হ'ব 11,1,532.8 into 8 ইমান গ্ৰামৰ লগত যদি মই পূৰণ কৰো কিমান হ'ব আমাৰ 8922262.4 গ্ৰাম গতিকে তাৰ পিছত কিমান হল ইমান গ্ৰাম হল বুজি পাইছানে গতিকে এই গ্ৰামটোক মই কি কৰিম কেজিত কনভাৰ্ট কৰিম বুজি পাইছা গতিকে মই যেটো কেজিত কনভাৰ্ট কৰিম গতিকে আমি তাৰ দশমিকটো উঠালে কি হ'ব আমাৰ 8922624 ইয়াৰ দশমিকটো যদি মানে মই যদি কেজিত লৈ যাও গতিকে 1000 আহি যাব ন ইমান কেজি ওকে গতিকে আমি যদি হেই কৰো মানে এমানক যদি মই কেজিত লৈ যাও তেতিয়া আমাৰ কি হ'ব 892.264 মানে তিনটাৰ পিছত এটাটো অলৰেডি আগৰ পৰা আছে গতিকে আৰু তিনটা আগবাঢ়ি আহিবনে গতিকে এইটো এনসাৰ ইমান কেজি 892.264 এইটো এনসাৰ বুজি পাইছা তোমালোক ইমানে গতিকে ইয়াৰ পিছত আমি কৰিম কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7ত কৈছে যে আমাক এটা 70 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ অৰ্ধগোলকৰ ওপৰত এটা 120 সেন্টিমিটাৰ ওখ আৰু 60 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধ বিশিষ্ট লম্বীয় বৃত্তাকাৰ
শংকু থিয় হৈ থকাকৈ গঠিত এটা বস্তু থিয়কৈ এটা পানী ভৰ্তি লম্বীয় বৃত্তাকাৰ বেলনৰ তল স্পৰ্শ কৰাকৈ প্ৰতিষ্ঠা কৰা হৈছে। বেলনত থকা অৱশিষ্ট পানীৰ আয়তন নিৰ্ণয় কৰা যদি বেলনৰ ব্যাসাৰ্ধ 60 সেন্টিমিটাৰ আৰু উচ্চতা 180 সেন্টিমিটাৰ। এতিয়া আমাক চিত্ৰটোত কি কৈছে, এনেকুৱাকৈ বোলে এটা অৰ্ধগোলক আছে, এনেকুৱাকৈ এটা অৰ্ধগোলক আছে। সেই অৰ্ধগোলকৰ ওপৰত এনেকৈ এটা শংকু আছে, ঠিক আছে, এনেকৈ এটা শংকু আছে। সেই শংকু আৰু অৰ্ধগোলকক আগুৰি কেনে, সেই শংকু আৰু অৰ্ধগোলকক আগুৰি কেনে এনেকৈ এটা কি আছে আমাৰ, এনেকৈ এটা এনেকৈ লগ লগাকৈ এনেকৈ এটা আমাৰ কি আছে, ওপৰত দি এটা আমাৰ বেলন আছে, ঠিক আছে, এনেকৈ এটা আমাৰ বেলন আছে। মোৰ চিত্ৰটো আঁকাত অলপ বেয়া হৈ গ'ল দিয়া, তোমালোকে আৰু নাভাবিবা। গতিকে এই বেলন, যিটো আমাৰ বেলন আছে, সেই বেলনৰ ব্যাসাৰ্ধ বোলে আমাক 60 সেন্টিমিটাৰ দি থৈ দিছে দেই, ব্যাসাৰ্ধ 60 সেন্টিমিটাৰ। তাৰপিছত আৰু আমাৰ যিটো আমাৰ মেইন উচ্চতা, সেই মেইন উচ্চতাটো কিমান, আমাৰ এই গোটেইখিনিৰ উচ্চতা কিমান, 180, ঠিক আছে। তাৰপিছত আৰু যিটো আমাৰ মানে তাৰে এটা 60 সেন্টিমিটাৰ আৰু ইয়াৰে গোলকটোৰ কিমান, গোলকৰ ব্যাসাৰ্ধ আমাক 60 সেন্টিমিটাৰ বুলি কৈ থৈ দিছে, ঠিক আছে। আৰু ইয়াৰ উচ্চতা কিমান, 120 সেন্টিমিটাৰ, অ'কে। উচ্চতাটো কিমান আমাৰ 120। এইখিনিলৈকেতো বুজি পাইছে, মানে যি দি থৈ দিছে আৰু। এতিয়া আমি লিখিম যে আমি কি লিখিম ইয়াতে, লিখিম যে মানে অৰ্ধগোলকৰ ব্যাসাৰ্ধ, ঠিক আছে, অৰ্ধগোলকৰ ব্যাসাৰ্ধ, এইটোক আমি কি বুলি সজাইছোঁ, অৰ্ধগোলকৰ ব্যাসাৰ্ধ R1 60 সেন্টিমিটাৰ, অ'কে। তাৰপিছত আমি লিখিম শংকুৰ ব্যাসাৰ্ধ, যাক মই R2 বুলি চিনাক্ত কৰিছোঁ, সেইটো দিয়া আছে আমাক কিমান, শংকুৰ ব্যাসাৰ্ধ সেইটো দিয়া আছে আমাক 60 সেন্টিমিটাৰ। তাৰপিছত বেলনৰ ব্যাসাৰ্ধ, বেলনৰ ব্যাসাৰ্ধ এইটো হ'ব আমাৰ R3, কাৰণ R আমাৰ 3টা হৈছে, সেইকাৰণে R1 R2 R3 নামকৰণ কৰিছোঁ। বেলনৰ ব্যাসাৰ্ধ আমাৰ কিমান, 60 সেন্টিমিটাৰ। এইবাৰ আমি লিখিম শংকুৰ উচ্চতা, H1 আমাক কিমান দি আছে, 120 সেন্টিমিটাৰ। তাৰপিছত 2 নম্বৰটো লিখিম যে আমি কি, বেলনৰ উচ্চতা, H2 আমাক কিমান দি ধৰিছে, 180 সেন্টিমিটাৰ, বুজি পাইছানে। এতেকে আমি লিখিম যে এতেকে বেলন অংশৰ অৱশিষ্ট পানীৰ আয়তন, এতেকে বেলন অংশৰ অৱশিষ্ট, এতেকে বেলন অংশৰ অৱশিষ্ট পানীৰ আয়তন কেমন হ'ব আমাৰ, বেলনৰ আয়তনৰ পৰা মাইনাছ কৰিব লাগিব আমি কি, অৰ্ধগোলকৰ আয়তন যোগ শংকুৰ আয়তন, এই দুটা বস্তু প্লাছ কৰিব লাগিব। এতেকে বেলনৰ আয়তনৰ সূত্ৰটো আছিল আমাৰ পাই R স্কুয়াৰ H, এইটোক মই 3 বুলিও কৈছিলোঁ, এইটোক H2 বুলিও কৈছিলোঁ, মানে বেলনৰ R আৰু Hৰ মানখিনি দিছে একটা। আৰু এইবাৰ কৈছোঁ যে মই অৰ্ধগোলকৰ, প্লাছে মাইনাছে মাইনাছ হ'ব, অৰ্ধগোলকৰ 2/3 পাই R কিউব, কিন্তু সেইটো আৰটোক মই 1 বুলি চিনাক্ত কৰিছিলোঁ, মাইনাছ শংকুৰ আয়তন 1/3 পাই R স্কুয়াৰ H, এইটোক 1 বুলি ধৰিছিলোঁ আৰু এইটোক 2 বুলি ধৰিছিলোঁ, ঠিক আছে। গতিকে এতিয়া আমি কি কৰিম, এতিয়া আমি পাই ইনটু তাৰপিছত R3ৰ মান কিমান, 60 স্কুয়াৰ ইনটু Hৰ মান 180 মাইনাছ 2/3 ইনটু পাই, Rৰ মান 60 কিউব মাইনাছ 1/3 পাইৰ মান, পায়ে Rৰ মান কিমান আছে আমাৰ 60 স্কুয়াৰ ইনটু H2ৰ মান 120, যেমান আছে সিমান লিখলোঁ, বুজি পাইছে ইয়ালৈকে। গতিকে আমি এইখিনি কি কৰিম, আমি সলিউশ্যন কৰিম। পাই গোটেইকেইটাৰ পৰা মই পাই ইনটু 60 স্কুয়াৰ কমন ল'ব পাৰোঁ, ব্ৰেকেটৰ ভিতৰত থাকিব আমাৰ 180 মাইনাছ 2/3 ইনটু 60
মাইনাছ 1/3 ইনটু 120 গতিকে এইখিনি যদি আমি যদি কাটাকাটি কৰোঁ কিমান হ'ব 3 দি 3 দুগুণ 6 0 তাৰপিছত আৰু সেইটো যদি কাটো আমি 3 4 গুণ 12 0 ওকে ইয়াতে থাকিল আমাৰ 20 পাইৰ মান 7 ভাগৰ 22 ইনটু 60 স্কয়াৰ মানে 6 গুণ 37 ইয়াতে থাকিল 180 মাইনাছ তাৰপিছত 20 দুগুণ 40 মাইনাছ 40 ঠিক আছে তাৰপিছত এটা আমাৰ বাকিখিনি কি হ'ব আমাৰ 22/7 ইনটু 30 180 মাইনাছ 40 পৰা 80 ঠিক আছে গতিকে ইয়াতে এটা আমাৰ কিমান থাকিব ওপৰত থাকিব আমাৰ 22 ইনটু 3600 ইনটু 180 পৰা 80 গেলি 100 থাকিব তলত থাকিব আমাৰ 7 ইনটু 100 তলত থাকিব আমাৰ অনলি 7 এইটো 7 এইটো তলত আহিব ঠিক আছে এমান সেন্টিমিটাৰ কিউব এতিয়া যেটো আমাৰ এনসারটো মিটাৰত ওলাব লাগে গতিকে কি হ'ব আমাৰ ওপৰত 22 ইনটু 3600 ইনটু 100 তলতটো 7 এ থাকিব সেন্টিমিটাৰ কিউবক মিটাৰ কিউবত নিলি তলত আমাৰ কি হ'ব 100 পূৰণ দিলো 200 কেনসেল যাব তাৰপিছত ইয়াৰে দুটা 0 আৰু ইয়াৰে দুটা 0 কেনসেল যাব হলে ওপৰত 36 আৰু 22 থাকিল যে দুটা পূৰণ কৰিলে আমি 792 পাওঁ আৰু তলত 7 আৰু 100 পূৰণ কৰিলে আমি কিমান থাকিল তলত 7 * 100 ইমান থাকিল গতিকে আমি মানে হাতেৰে যদি আমি মানে 792 মানে হেই কৰো কিমান হ'ব আমাৰ 113 into 4 divided by 100 ঠিক আছে 100 টো থাকিলে আমাৰ গতিকে আমি কলিটো কিমান হ'ব 1.1314 মিটাৰ কিউব এইটো এনসার বুজি পাইছা তোমালোক এতিয়া আমাক কোৱেশ্চন নম্বৰ 8ত কৈছে যে এটা গোলকাকৃতিৰ কাচৰ পাতৰ 8 সেন্টিমিটাৰ দীঘল আৰু 2 সেন্টিমিটাৰ ব্যাসৰ এটা বেলন সদৃশ ডিঙি আছে গোলকীয় অংশৰ ব্যাস হ'ল 8.5 সেন্টিমিটাৰ ইয়াত ধৰা পানী জোখ মাপ কৰি এটি শিশুৱে ইয়াৰ আয়তন 345 ঘন সেন্টিমিটাৰ পালে ওপৰৰ জোখ ভিতৰৰ জোখ হিচাপে লৈ আৰু পাই ইকুৱেল টু 3.14 ধৰি তাই শুদ্ধ আছিল নে নাই পৰীক্ষা কৰা মানে 8 নম্বৰ সলিউশন 8 নম্বৰত কি কৈছে আমাক মানে এটা গোলকাকৃতিৰ ওপৰত এনেকুৱাকে কি আছে এটা এনেকুৱাকে এটা মানে আমাৰ বেলন সদৃশ থাকা বুলি কৈছে ঠিক আছে ইয়াৰে আমাক এই গোলকটোৰ আমাৰ দীঘলটো কিমান বুলি কৈছে 8 সেন্টিমিটাৰ ঠিক আছে 8 সেন্টিমিটাৰ বুলি কৈছে আমাক মানে নাই তাৰ পিছত আৰু এই বেলনটোৰ আমাক কিমান বুলি কৈছে 2 সেন্টিমিটাৰ আৰু উচ্চতা দীঘল 8 সেন্টিমিটাৰ মানে এখনিৰ উচ্চতা 8 সেন্টিমিটাৰ এই বেলনটোৰ আমাৰ ব্যাস 2 সেন্টিমিটাৰ আৰু এখনি আমাক কিমান বুলি কৈছে সৰি মোৰ এইটো 8 সেন্টিমিটাৰ বুলি কৈছে মানে গোলকৰ ব্যাসটো আমাক কিমান বুলি কৈ থৈ দিছে আমাক এই গোলকীয় অংশৰ ব্যাস 8.5 বুলি কৈছে এখনিৰ উচ্চতা আমাক 8 সেন্টিমিটাৰ বুলি কৈছে আৰু বেলন আকৃতিৰ আমাক এই দীঘলখিনিৰ ব্যাস 2 সেন্টিমিটাৰ বুলি কৈছে ঠিক আছে প্ৰথম আমি চিত্ৰটো বুজি ল'ব লাগিব তাৰ পিছতে বাকিখিনি গতিকে এতিয়া আমি লিখবা লাগিব যে মানে পাত্ৰটোৰ আমি লিখবা লাগিব যে কি পাত্ৰটোৰ মানে গোলক অংশৰ ব্যাস পাত্ৰটোৰ মানে গোলক অংশৰ আমি ইয়াতে লিখিছো বাৰু পাত্ৰটোৰ গোলক অংশৰ ব্যাস কিমান মানে 8.5 সেন্টিমিটাৰ ঠিক আছে তাৰ পিছত ব্যাসাৰ্ধ আমাক কিমান দিছে এইটো মই আৰু আনৰ দ্বাৰা চিনাক্ত কৰিলো ব্যাসাৰ্ধ এটা কিমান হ'ব এই গোলক অংশৰ ব্যাস যদি 8.5 হয় 2 দি হৰণ কৰিব লাগিব 2 দি হৰণ কৰিলে আমি কিমান পালো 4.25 সেন্টিমিটাৰ পালো ঠিক আছে আৰু বেলনৰ ব্যাস কিমান দি থৈ দিছে আমাক বেলনৰ ব্যাস এখনি কিমান বুলি আছে 2 সেন্টিমিটাৰ বুলি কৈ থৈ দিছে তাৰ পিছত মানে এটা ব্যাসাৰ্ধ কিমান হ'ব মানে r2 2ক 2 এৰে হৰণ 2 গুণ 2 1 সেন্টিমিটাৰ ইয়ালৈকেটো বুজি পাইছা এতেকে
আমি লিখিম যে এতেকে কাছৰ আমি লিখিম যে এতেকে কাছৰ পাত্ৰটোৰ আয়তন কিমান এতেকে কাছৰ পাত্ৰটোৰ আয়তন ইকুৱেল টু গোলক আয়তন যোগ গোলক আয়তন যোগ বেলন আয়তন ওকে এতেকে গোলকৰ আয়তনৰ সূত্ৰ 4/3 পাই r কিউব কেৱল এইটো 1 হ'ব ইট ইজ পাই r স্কয়াৰ h এটো 2 হ'ব ঠিক আছে গতিকে এতিয়া যদি মই ইয়াৰ পৰা যদি মই পাইটো কমন ল দুৰে পৰা ইয়াতে থাকিব আমাক 4/3 r1 কিউব প্লাস ইয়াতে থাকিব আমাৰ r স্কয়াৰ h এখানে বস্তু আমাৰ ব্ৰেকেটৰ ভিতৰত থাকিলে এতিয়া আমি মানকিটা বহাব লাগে গতিকে আমি যদি এখানে যদি আমি মান বহাব পাইৰ মান আছিল 3.14 আৰু এখানে মান আছিল ব্ৰেকেটত 4/3 আছে r কিউব মানে কি 4 r ৰ মান 4.25 কিউব থাকা নে কিউব প্লাস এটোৰ মান 1 আছিল r স্কয়াৰৰ মান 1 স্কয়াৰ হৈছে এটো কাৰণে আৰু h ৰ মান আমাৰ 8 আছিল মানখিনি যি আছে আমি এখানে বহাই দিছো মই পেজটো উল্টা কাৰণে তোমালোকটো পাতি চাই লবা বুজিয়ে পাবা ন তাৰ পিছত আমি লিখবা লাগব যে 3 মানে 3.14 একেলে আমাৰ 4/3 ইনটু 4.25 যদি মই যদি তিনটা পূৰণ কৰো কিমান হ'ব আমাৰ 76.76552625 হ'ব আৰু 1 স্কয়াৰ মানে 2 1 গতিকে হেতু প্লাস 8 থাকিল ঠিক আছে তাৰ পিছত আৰু আমাৰ কিমান হ'ব 3.14 ইনটু 10 আৰু যদি মই এখিনি কাটাকাটি কৰি গতেখিনি যদি মই ক্যালকুলেশন কৰি 102.354 পাও ঠিক আছে কিমান পাও আমি 354 পাও এতেকে আমি গতেখিনি পূৰণ কৰি পাম 346.51 51 কিমান হ'ব আমাৰ 51 সেন্টিমিটাৰ কিউব এতেকে হিখুটোৰ উত্তৰটো শুদ্ধ হ'বনে আমি লিখি দিম যে এতেকে মানে হিখুটোৰ লিখিম যাতে কি শিশুটোৰ পোৱা উত্তৰটো শুদ্ধ নহয় তেকে শিশুটোৰ পোৱা উত্তৰটো শুদ্ধ নহয় শুদ্ধ উত্তৰটো কোনটো এটোহে বুজি পাইছা গতিকে ভিডিওটো আজিলৈকে ইমানখিনি আছিল আশা কৰোঁ তোমালোকে চাই ভাল পালে আৰু যদি ভাল পালে তেনেহলে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ